কম দামত একদম 50,000 টাকা দিলে হ'ল 50,000 টাকা দি দিম কাগজ পাতি ইনক্লুডিং কৰি গোটেইখিনি ইনক্লুড কাম চাম কৰি হেনা গোটেই মানে 50,000 টাকা কিবা যদি কাম চাম আছে গোটেইখিনি কৰি হেনা আপোনালোক দি দিব কাগজ পাতি ইনক্লুডিং কৰি দিব ধুনীয়াকে 50,000 পাব 1.5 লাখ টাকা দি আছে মাত্ৰ 1.5 লাখ তাতেও ৰিফাইনেন্স কৰাই দিম 12 গাড়ী ৰিফাইনেন্স নকৰে মই কৰাই কিমান মান দিলে ওলাব তোমাৰ ধৰা 60-70 মান দিলে হ'ল গাড়ীখনৰ প্ৰাইস কিমান আছে এখনৰ 150 50-60 দিলে ওলাব আৰামছে নেক্সট এল্টোত কৰি মানে বেটাৰ অপচন এইটো একে প্ৰাইসতে প্ৰায় অলপ স্ক্ৰেচেছ লাগি আছে গাড়ীখনত কাম চাম যি আছে কৰাই দিম এনেকে গাড়ীখন নাপায় মানে গোটেইখিনি ৰেডি কৰি কৰাই মিলি দিম কিমানত দিব প্ৰাইস এখন আছে তোমাৰ 3 লাখ টাকা 3 লাখ টাকা মডেলটো কিমান বুলি কয় এখন তোমাৰ হ'ল 2016 গাড়ী তুমি 3,20,30 তলত কতো নোপোৱা আমি 3 লাখত দি আছো নেক্সট এবাৰ এটা সেন্ট্ৰো চাগে সেন্ট্ৰো এখনৰ প্ৰাইস আছে 1 লাখ টাকা 1 লাখ এটোটো ফাইনান্স নহব চাগে ফাইনান্স নহব কেছত ল'ব লাগিব চাবৰে যদি ভাল কন্ডিশনৰ আপোনালোকে সেন্ট্ৰো বিচাৰিছে ধুনীয়াকে দাদাহঁতৰ তাতে আছে যদি কোনোবা বিচাৰিছে ধুনীয়াকে কন্টাক্ট নাম্বাৰ লাগি আছে কন্টাক্ট নেক্সট ড্ৰাইভ আছে Honda City টপ মডেল হয় ML 05 2016 মডেলৰ হয় প্ৰায় আছে তোমাৰ 5,20,000 টাকা 5,20,000 কইলে 1.5 লাখ মান দিলে ওলাব ওলাই যাব মেইনটেইন চাব পাৰা গাড়ী কন্ডিশন চাব হোয়াইট কালার আছে একদম ধুনীয়া জিলকি আছে মানে জিলকি আছে তোমাৰ তো ইটোৰ প্ৰাইস লাগিছো মাত্ৰ 5 লাখ টাকা 5 লাখ মডেলটো কিমান 2017 ডিজেল ওয়ারেন্টিও পাই যাব 1 বছৰ ওয়ারেন্টি 3টা ফ্রি সার্ভিসিং পাই যাব 3টা ফ্রি সার্ভিসিং লগতে 1 বছৰ ওয়ারেন্টি পাই যাব এল্টো আছে এবাৰ নেক্সট তোমাৰ এল্টো আছে 2022 ৰ হয় প্ৰায় আছে তোমাৰ 3,30,000 আছে কিমান কল 3,30,000 টাকা 3,30,000 22 ৰ কেনেকুৱা পাইছে আমাৰ ট্ৰু ভ্যালু ভালেই পাইছো ট্ৰু ভ্যালুত মানে না একদম জেনুইনলি কব মানে এনেকুৱা নহয় যে মানে নাই বুজিছে আছে এটো হয় মই গড়টি যিমানখিনি মানে শোরুম আছে বাহিৰৰ গোটেইখিনি মই চাইছো গোটেইখিনি চোৱাৰ পিছত মই মানে ট্ৰু ভ্যালুতে মানে হসা মানে ট্ৰু মানে হসা যে এটো একচুয়ালি হসা মানে ট্ৰু ভ্যালুত মই যিমান মানে গোটেইখিনি জি লাগে আপোনাৰ গোটেইখিনি কাম কৰি দিছে ন দি দিয়ে ইয়াতে মানে নতুন গাড়ী নিচিনাকে বনাই দিয়ে সেইকাৰণে বহুত ভাল লাগিছে দিয়ক থ্যাংক ইউ Ladies and gentlemen, are you ready? Hello guys, আজি মই নতুন এটা ভিডিঅ' মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আছে সৌৰভ দাৰ লগত দাদা কি খবৰ নমস্কাৰ বহুত ভাল ন আগৰ ভিডিঅ'বোৰৰ ৰেসপন্স হৈছে বহুত ধুনীয়া ফোন আহিছে বহুত ফোন আহিছে প্লাস ভিজিটো কৰিছ বহুত কেইজন মানুহ তাৰ পিছত তাৰে মাজতো হৈছেও গাড়ীও লৈছে সেইকাৰণে কৈ থাকো মই আহক শ্বৰুমত গাড়ী চাইজক ইমান গাড়ী আছে ইয়াতে ইমান গাড়ী ষ্টক চাব পাৰে ষ্টক আছে দাদাৰ পিছফালেও চাব পাৰে ইপিনেও বহুত গাড়ী ষ্টক আছে আহক আপুনি কিবা গাড়ী চাব আহিব কিবা সপোনৰ গাড়ী এখন লৈ যাব সো এইবাৰ আপোনালোকক ৰিকুৱেষ্ট থাকে লাগে যি লাগে গোটেইখিনি পাই যাব যেনেকা ধৰণৰ যি গাড়ী লাগে সব গাড়ী এভেইলেবল আছে সেইকাৰণে কও এবাৰ শ্বৰুমত ভিজিট কৰি দিও এটো এটা বেষ্ট অপচন ভিডিঅ'টো চাই না ধুনীয়াকে যদি কোনোবা এখন গাড়ী পছন্দ হৈছে ধুনীয়াকে এটা বেলেগ গাড়ী হৈ যায় আমাৰ তাতে ডেইলি গাড়ী আহি থাকে সেল হৈ থাকে সো সেইকাৰণে আপোনালোকে এবাৰ আহক এবাৰ মানে ভিজিট কৰি না চাই লব পাৰে লোৱা নলৱা এটা পিছৰ কথা ধুনীয়াকে আহক ইয়াতে পছন্দ নহলে আৰু ইয়াতে বহুত ডিলাৰ আছে তিনিটা ডিলাৰ আছে তাতেও মানে চাব পাৰিব ধুনীয়াকে তো আজি আমি বেছি দেৰি নকৰে কম বাজেটৰ গাড়ী দেখাম নে কি কথা বলা প্ৰথম কৰ পৰা দেখাব প্ৰথম তোমাৰ এই সেলেৰিখন দেখাই দিও সেলেৰিও 2017 ৰ হয় 2017 ৰ সেলেৰিও কিমানত আহিব এখন প্ৰাইস তোমাৰ আহিব 380 ফাইনান্স কৰিলে 60 70 দিলে আৰামছে ওলাব নেক্সট তোমাৰ ডিজিআৰ খন দেখাই দিও ডিজিআৰ বহুতে বিচাৰে ডিজায়াৰ তোমাৰ হল এখন 2017 ডিজিআৰ কিমান আহিব 5,50,000 টাকা পৰিব 5,50,000 ওকে নেক্সট কি দেখাব এবাৰ নেক্সট তোমাৰ এখন বালিনো এখন আছে বালিনো কিমান মডেল 2016 টপ মডেল আলফা ৰানিং কিমান মান হৈছে ৰানিং তোমাৰ বেছি চলা নাই এখন তোমাৰ 80,000 মান চলিছে 80,000 মানে একদম জেনুইন আছে জি একদম জেনুইন প্ৰাইস আছে এখনৰ তোমাৰ মাত্ৰ 5 লাখ টাকা 5 লাখ টাকা আহাৰ পিছত অলপ নেগেটিবল হ'ব নিশ্চয় চাও কিবা এটা যদি পাৰো কমাই হৈ যায় কৰাৰ পিছত নিশ্চয় কিবা নহয় কিবা এটা ডিসকাউন্ট কৰি দিব আপোনালোক নেনো দাদা বহুতে বিচাৰি থাকে নেনো তোমাৰ কম দামত একদম 50,000 টাকা দিলে হ'ল 50,000 টাকা দি দিম কাগজ পাতি ইনক্লুডিং কৰি গোটেইখিনি ইনক্লুড কাম চাম কৰি হেনা গোটেই মানে 50,000 টাকা কিবা যদি কাম চাম আছে গোটেইখিনি কৰি হেনা আপোনালোক দি দিব কাগজ পাতি ইনক্লুডিং কৰি দিব ধুনীয়াকে 50,000 পাব তাৰপিছত আৰু সেলেৰি নেক্সট এখন 22 ৰ সেলেৰিও আছে 22 বলে 20 ৰ সৰি 20 ৰ সেলেৰিও আছে 20 ৰ 1 সেলেৰি বছৰ ওয়ারেন্টি 3টা ফ্রি সার্ভিসিং পাই যাব প্রাইস আছে এখনৰ 4,30,000 টাকা 4,30,000 নেক্সট অমনি বিচাৰি থাকে তোমাৰ অমনি 2012 মাত্ৰ 1.5 লাখ টাকা দি আছে মাত্ৰ 1.5 লাখ তাতেও ৰিফাইনেন্স কৰাই দিম 12 গাড়ী ৰিফাইনেন্স নকৰে মই কৰাই কিমান মান দিলে ওলাব তোমাৰ ধৰা 60-70 মান দিলে হ'ল গাড়ীখনৰ প্ৰাইস কিমান আছে এখনৰ 150 50-60 দিলে ওলাব আৰামছে নেক্সট দাদা আমাৰ মাজত আছে ওয়াগনাৰ এবাৰ 2016 VXI
এল্টোত কৰি মানে বেটাৰ অপচন এইটো একদম একে প্ৰাইজতে প্ৰায় অলপ স্ক্ৰেচেছ লাগি আছে গাড়ীখনত অ। কাম চাম দি আছে কৰাই দিম এনেকে গাড়ীখন নাপায় মানে গোটেইখিনি ৰেডি কৰি গোটেইখিনি দিব কৰাই মেলি দিম কিমানত দিব প্ৰাইজ এখন আছে তোমাৰ 3 লাখ টকা 3 লাখ 3 লাখ টকা মডেলটো কিমান বুলি কয় এখন তোমাৰ হ'ল 2016 2016 গাড়ী তুমি 3,20,30,000 তলত ক'তো নোপোৱা আমি 3 লাখত দি আছো নেক্সট এবাৰ এইটো চেন্ট্ৰ চাগে চেন্ট্ৰ অ। এখনৰ প্ৰাইচ আছে 1 লাখ টকা 1 লাখ 1 লাখ এটোতো ফাইনান্স নহব চাগে ফাইনেন্স ল'ব কেছত ল'ব লাগিব কেছত ল'ব লাগিব অ। চাব পাৰে যদি ভাল কণ্ডিচনৰ আপোনালোকে চেন্ট্ৰ বিচাৰিছে ধুনীয়াকে দাদাহঁতৰ তাতে আছে যদি কোনোবা বিচাৰিছে ধুনীয়াকে কন্টেক্ট নাম্বাৰ লাগি আছে কন্টেক্ট কৰিলে হ'ল নেক্সট এল্টো এখন মাত্ৰ 2,30,000 টকা দি দিম 2016 তো চাব পাৰে ইঞ্জিন আপোনালোকে দেখাই পাইছে একদম ধুনীয়া হৈ আছে যদি কোনোবা বিচাৰিছে এল্টো কম বাজেটত ধুনীয়াকে ল'ব পাৰিব নেক্সট আৰু এটা চেন্ট্ৰ এখন চেল হৈছে এখন চেল হৈছে এইখন চেলেৰিও আছে 2015 কিমান অকল মডেলটো এখন হা মডেলটো কিমান অকল এখন 2015 15 আছিল 15 কিমান এখনৰ প্ৰাইচ আছে তোমাৰ 3,30,000 টকা 3,30,000 হয় নেক্সট কি দেখাব এইবাৰ নেক্সট তোমাৰ এখন সুইফ্টখন দেখাম 2017 2017 সুইফট PXI 530 আছে প্ৰাইচ 530 নেক্সট Honda এইটো কি এখন তোমাৰ ভাৰ্না Honda Verna SX টপ মডেল টপ মডেল অ প্ৰাইচ আছে এখনত তোমাৰ 5,10,000 টকা 5,10,000 5,10,000 তো চাও ফাইনান্স কৰিলে 2 লাখ মান দিলে অলপ আৰামছে ওলাই যাব ওলাব নেক্সট নেক্সট তোমাৰ এখন সুইফ্ট এখন আছে এইখনৰ প্ৰাইচ 250 250 চোৱা এটা মানে বাম্পাৰ খোলা আছে মানে খোলাই আছে অ মানে লোৱাৰ আগতে যি কাম আছে গোটেইখিনি কৰাই দিম গোটাখিনি এনে আপোনালোকৰ ওচৰতে আছে যি আছে মানে অলপমান যদি কিবা বেয়াও আছে ধুনীয়াকে এখন সুইফ্টখন দেখাব পাৰা সুইফ্টখন 2012 হয় একদম পুৰা ব্র্যান্ড নিউ কন্ডিশন ওয়েল মেইনটেইন গাড়ী কিমান মান ৰানিং হা ৰানিং বেছি চলা নাই তোমাৰ 70 মান চলিছে 70 মান ৰানিং জেনুইন একদম সিল ইঞ্জিন অ প্ৰাইচ আছে এখনত তোমাৰ 260 ফাইনান্স হ'ব কৰাই দিম কিমান মান দিলে ওলাব 60 70 দিলে 70 দিলে নেক্সট স্যালাৰিও আছে 2020 ত এখন তোমাৰ VXI মডেল হয় হয় এখনত তোমাৰ প্ৰাইচ আছে 430 একদম অৰিজিনাল পেইণ্টৰ গাড়ী ফাৰ্ষ্ট খন তো চাব পাৰে কন্ডিশন একদম ধুনীয়া আছে যদি কোনোবা এখন দেখাব পাৰা 90,000 টকাত মাত্ৰ 90,000 টকাত তো চাব পাৰে আপোনালোকে যদি কম বাজেটত সুইফট বিচাৰিছে এইখন ডিজেল নে পেট্ৰল এখন তোমাৰ ডিজেল মানে মাইলেজও বেছি পাব হয় আৰু বহুতে কমাৰ্চিয়েল গাড়ী বিচাৰে কমাৰ্চিয়েল আপোনালোকে এখন দেখাই আছো কমাৰ্চিয়েল গাড়ী বিচাৰে 16 হয় প্ৰাইচ আছে 2 লাখ টকা 2 লাখ ডিজিআৰ পাইছে আপোনালোকে কমাৰ্চিয়েল ডিজিআৰ আপোনালোকে একদম চাৰিটা টায়াৰে নতুন হৈ আছে গাড়ী তো চাব টায়াৰ কিটা আপোনালোকে দেখাই দিছো প্ৰথম টায়াৰটো চাব পাৰে একদম ধুনীয়া 90% আছে টায়াৰ মানে নেক্সট কি দেখাব ইকোভেন এখন আছে ইকোভেন ভাড়ামাৰা পৰ্পছত ভাড়ামাৰা কাৰণে বহুতে বিচাৰি থাকে ইকোভেন 7 সিটাৰ একদম বেস্ট মাইলেজ এসি টকা প্ৰাইচ ৰাখিছো 4.5 লাখ টকা 4.5 লাখ মডেল কিমান হা মডেলটো কিমান মডেলটো তোমাৰ 21 গাড়ী তো চাব পাৰে 21 আপোনালোকে পাই আছে ইকোভেন এসি তো চাব পাৰে ধুনীয়াকে পাই আছে 4.5 লাখ ন 4.5 লাখ ইনোভাখন কিমান আহিব ইনোভাখন এখন 8 লাখ টকা দি দিম 8 লাখত কাম গোটেইখিনি কৰাই নেক্সট আৰু আছে ইনোভা এটা এইখনো সেম 8 লাখ টকা দি দিম গোটেইখিনি কাম চাম কৰে তো চাব পাৰে নেক্সট আৰু এবাৰ কি দেখাব এল্টো নেক্সট তোমাৰ এল্টোখন এইখন কিবা কাম আছে এইখন ওয়াগনাৰখন দেখাব 2,20,000 2011 কিমান আপোনাৰ মাৰ্কে এল'বিল লাগি আছে গাড়ী মডেলটো কিমান আছে 2011 ওয়াগনাৰ কিমান আহিব প্ৰাইস এখন আছে ইয়নৰ প্ৰাইসটো কিমান কল এখনত 230 নেক্সট ইয়নখন 1.5 লাখ টকা পৰিব 1.5 লাখ ফাইনান্স হ'ব ফাইনান্স হৈ যাব কিমান মান দিলে ওলাব 30% মান দিলে ওলাই যাব 30% চাব পাৰে যদি কম বাজেটত মানে কম পইচা আছে ধুনীয়াকে ফাইনান্স কৰি ল'ব পাৰিব আৰু এখন ইকোভেন আছে এইফালে ইকোভেন মানে ভাড়া মাৰাৰ কাৰণে একদম বেষ্ট গাড়ী 3 লাখ টকাৰ এখন 3 লাখ 2015 ইকোভেন আপোনালোকে 3 লাখত পাইছে ধুনীয়া কন্ডিশন আছে তো যদি কোনোবাই ল'ব বিচাৰিছে ধুনীয়াকে ল'ব পাৰিব তাৰপিছত আছে i20 এখন বুকিং হৈছে নেক্সট কি দেখাব নেক্সট তোমাৰ এইফালে আহা দেখা নেক্সট ড্ৰাইভ আছে Honda City টপ মডেল হয় ML05 2016 মডেলৰ হয় প্ৰাইস আছে তোমাৰ 5,20,000 টকা 5,20,000 কৰিলে 1.5 লাখ মান দিলে ওলাই যাব নেক্সট ব্ৰেজা আছে 2017 প্ৰাইস আছে 530 কিমান মান দিলে ওলাব 1.5 লাখ 1 লাখ ওলাই যাব যদি সিভিল ভাল আছে ডিজায়াৰ এখন আছে একদম পুৰা ওয়েল মেইনটেইন চাব পাৰা গাড়ী কন্ডিশন সব হোয়াইট কালার আছে একদম ধুনিয়া জিলিকি আছে মানে জিলকি আছে তোমাৰ তো এইটোৰ প্ৰাইস লাগিছো মাত্ৰ 5 লাখ টকা 5 লাখ মডেলটো কিমান 2017 ডিজেল
ৱাৰেণ্টিও পাই যাব, 1 বছৰৰ ৱাৰেণ্টি, 3টা ফ্ৰী সাৰ্ভিসিং পাই যাব। 3টা ফ্ৰী সাৰ্ভিসিং লগতে 1 বছৰ ৱাৰেণ্টি পাই যাব। সব গাড়ীতে পাই নেকি এইটো? সব গাড়ীতে না 2018 গাড়ী পাব লাগিব, 18-17 গাড়ী পাব লাগিব তেতিয়া 18 গাড়ীৰ পৰা 3টা ফ্ৰী সাৰ্ভিসিং লগতে হেৰি 1 বছৰ ৱাৰেণ্টি। এফালে এখন এফালে এখন ইজন এখন আছে কিমানত? 2015 বলে 13 দিন কিমানত দিব? 63,000 চলিছে, পাই লাগিছো 1.5 লাখ টকা। 62,000 ৰানিং আছে, প্ৰাইস আছে 1.5 লাখ। 1.5 লাখ টকা। ব্লু কালাৰত আছে, যদি কোনোবাই বিচাৰি আছে কম বাজেটৰ ইয়ন ধুনীয়াকৈ আপোনালোকে পাব। 2013 মডেলৰ ইয়ন। নেক্সট কি দেখাব? নেক্সট তোমাৰ এফালে আহা, 1 লাখ টকাত ভাড়া দি আছো। কিমান? 1 লাখ টকাত। 1 লাখ 1 লাখ 2010 কিমানৰ মডেল? 2010 2010 ভাড়া মাত্ৰ আপোনালোকে 1 লাখত পাইছে চাব পাৰে, মানে চেণ্ট্ৰই নাপায়। এফালে এখন আছে তোমাৰ ভাড়া 2014 14 ভাড়া 14 কিমানত দিব? 3 লাখ টকাত দি দিম। 3 লাখ গাড়ী হয়। চাব পাৰে। নেক্সট তোমাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত 2023 চেলেৰি এখন আছে, চেলাৰিত 5.5 লাখ টকা, টপ মডেল। 5.5 লাখ টপ মডেল। নতুন ল'ব গ'লে কিমান? নতুন ল'ব গ'লে তোমাৰ এখন পৰিব অলমোষ্ট 9 লাখ টকা। অলমোষ্ট 9 লাখ। 9 লাখ চাব পাৰে কিমানখিনি সেভ হৈ আছে আপোনালোকে নিজে গম পাইছে। একদম ব্ৰেণ্ড নিউ গাড়ী, 8,000 না 10,000 চলিছে। ৱেগনাৰ নতুন, ৱেগনাৰ নতুন, প্ৰাইচ আছে এখনৰ মাত্ৰ 5 লাখ টকা। 5 লাখ। মডেলটো কিমান হ'ব? মডেলটো তোমাৰ হ'ব 2020 2020 নেক্সট ক্ৰেটা আছে 5 লাখ টকাত। 5 লাখত 2016 2 লাখ 2.5 লাখ মান দিলে 2 লাখ ওলাই যাব ওলাব ন? ইয়ন এখন আছে নেক্সট কিমান? 2015 কিমান? প্ৰাইচ আছে 1,80,000 টকা। 1,80,000 চাব পাৰে। 2015 ইয়ন আপোনালোকে পাই আছে 1,80,000। যদি ফাইনেন্স কৰে 60 মান দিলে ওলাব চাগে। কম বাজেট যদি আছে 1.5 লাখ টকা লৈ আহে, তাতেও গাড়ী আছে। কিমান মডেলটো? 1,40,000 টকা দিলে হ'ল। 1,40,000 একদম ৱেল মেইনটেইন গাড়ী, 1 টকাৰ কাম নাই গাড়ী। চাব পাৰে। আপোনালোকে টায়াৰ কণ্ডিশ্যন চালে গম পাব গাড়ীখন ইমান ধুনীয়া হৈ আছে। ইণ্টেৰিয়ৰটো আপোনালোকে একবাৰ দেখাই দিছোঁ। ইণ্টেৰিয়ৰ আপোনালোকে চাই লওক। 1,40,000 পাইছে আপোনালোকে। নেক্সট দাদা সুইফ্টখন দেখাও। নেক্সট এখন সুইফ্টখন দেখাব পাৰা। 2018 এখন আমাৰ অফিচৰ নেকি? এখন আছে নেক্সট 2018 প্ৰাইচ আছে 5,10,000 টকা। 5,10,000 চাব পাৰে। কণ্ডিশ্যন একদম ধুনীয়া হৈছে। নেক্সট এফালে আহা কুইটখন দেখাব পাৰা 2 লাখ টকাত। 2 লাখত 2016 কুইট আপোনালোকে 2 লাখত পাইছে। 2 লাখত পাই আছে। নেক্সট নিছান। নেক্সট তোমাৰ কি কয়, এইখন এখন আছে ডাষ্টাৰখন দেখাব পাৰা। কিমান? 2013 হয়, প্ৰাইচ আছে তোমাৰ 3 লাখ টকা। 3 লাখত আপোনালোকে ডাষ্টাৰ 4x4। নেক্সট 4x4। নেক্সট তুমি জিপ কম্পাছ আছে 8 লাখ টকাত। জিপ 2018 টপ মডেল। কিমানৰ মডেল কম? 2018 টপ মডেল। 2018 মডেল। চাব নেক্সট তোমাৰ এইফালে যাব লাগিব। ভাৰ্নাখন কৈ দিয়ক। ভাৰ্নাখন তোমাৰ 15 লাখ পৰিব। কিমান কল? 15 লাখ। আৰু ইনোভাখন তোমাৰ পৰিব 18 লাখ টকা। চাব নতুন মডেলত যদি কোনোবাই ভাৰ্না বিচাৰিছে 1.5 টাৰ্বো ইঞ্জিন চাব একদম এটা বস্তু দেখাব বিচাৰো। আমাৰ এতিয়া ডেলিভাৰী হোৱাৰ পিছত গাড়ী এনেকুৱা কণ্ডিশ্যনত আহি যায়। চাব একদম মানে টেফলন পলিশ ডেন্টিং পেইন্টিং যি কাম আছে গোটেইখিনি কৰাই মিলি এনেকুৱা হৈ যায় গাড়ী। চাব একদম নতুন কণ্ডিশ্যন মানে নতুন কণ্ডিশ্যনত হৈ যায়। চাব এতিয়া আপুনি গাড়ীবিলাক মই কৈছো, মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ, তোমাৰ ভিডিঅ'টো কওঁ, আমাৰ ইয়াতে গাড়ীবোৰ গেটাবত নাথাকে, যি থাকে আপোনালোকৰ ওচৰতে থাকে। তাৰ কাম কৰে দিয়াৰ পিছত এনেকুৱা হৈ যায়। চাব একদম নতুন কণ্ডিশ্যনে আছে গাড়ীখন। আপোনালোকে দেখা পালে মানে কোনোবা যদি গম মানে নতুনকে চাই লয় না, মানে গম নাপায় যে পুৰান গাড়ী নতুন। নাই গম নাপাব। চাব পাৰে যদি নাম্বাৰ প্লেটটা খুলি দিয়ে না, এখন পুৰা অলমোষ্ট নতুন গাড়ী। চাব একদম এখন টপ মডেলটো চাগে এলয় হৈছে। টপ মডেল হয়, ZXi প্লাছ। হয়। নেক্সট কি দেখাব এইবাৰ? নেক্সট এল্টখন দেখাব পাৰা তুমি 2,80,000ত। 2020 কিমানৰ মডেল? 2020 2020 ফ্ৰণ্ট ভাঙিছে, চেঞ্জ কৰাই দিম। তো গাইছ আজি ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাব, আৰু নেক্সট এটা ভিডিঅ' আপোনালোকক সোনকালে লগ পাইছো। তো তেতিয়ালৈকে আপোনালোকে ভালে থাকক নে কি দাদা? তো জয় অসম।